যিকেইজন জুবিনদাৰ মৃত্যুৰ অভিযুক্তত কাৰাবন্দী হৈ আছে মই তেওঁলোকৰ এফালৰ পৰা নাম লৈ যাম এষাৰী বাক্যত ক'ব আৰু শাস্তি কি দিব লাগে সেইটো ক'ব কৰবাত নহয় কৰবাত এতিয়া ধৰক মানুহে ইমান বেছি পইচা পাতি পাব তেতিয়া কৰবাত নহয় কৰবাত অকমান মানে লোভটো বাঢ়িব বা অকমান বিচলিত হ'ব তেওঁলোক ইমান বেয়া নহয় মানুহক খুব বেয়া ব্যৱহাৰ কৰা এজন অভদ্ৰ বুলিয়ে ক'ব লাগিব শ্যামকানু মহন্ত হ'ল এক মানে অসমত কালচাৰেল সিন্ডিকেট তৈয়াৰ কৰিছিলে কিন্তু কি কাৰণত তেওঁ নিজে আগতে পানীত জাপ দি পিছত জুবিন দাই যেতিয়া জাপ দিছে বাধা নিদি জুবিন দাক বচাব নোৱাৰিলে দায়িত্বহীন বুলি ক'ব লাগিব কাৰণ জুবিন দাই বহুত বিশ্বাস কৰিছিলে বিশ্বাসঘাতকতা কৰিছে মোৰ লগত বহুত মানে বাক বিতণ্ডা তৰ্ক গৈছে আৰু মই কৈছিলো যে জুবিন দাৰ লগত যদি থাকে জুবিন দাক এদিন কিন্তু বিপদত পেলাব সেইটোৱে হ'ল কিন্তু ভবা নাছিলো যে সি নিক্ষেপ কৰি পেলাব একেবাৰে যিকেইজন জুবিনদাৰ মৃত্যুৰ অভিযুক্তত কাৰাবন্দী হৈ আছে মই তেওঁলোকৰ এফালৰ পৰা নাম লৈ যাম আৰু সেই নাম লোৱা সেই প্ৰতিগৰাকী লোকক আপুনি কেনেকৈ জানিছিল এষাৰী বাক্যত কি বুলি ভাবিছিল বা আপোনাৰ মনত আজিও কি বুলি তেওঁলোকক লৈ ক্ৰিয়া কৰি থাকে আপোনাৰ মনত এষাৰী বাক্যত ক'ব আৰু শাস্তি কি দিব লাগে সেইটো ক'ব মই প্ৰথমে ক'ম সিদ্ধাৰ্থ শৰ্মা আটাইতকৈ এটা আচলতে সুবিধাবাদী আৰু একদম আত্মকেন্দ্ৰিক মানুহক খুব বেয়া ব্যৱহাৰ কৰা এজন অভদ্ৰ বুলিয়ে ক'ব লাগিব মোৰ লগত বহুত মানে বাক বিতণ্ডা তৰ্ক গৈছে আৰু মই কৈছিলো যে জুবিন দাৰ লগত যদি থাকে জুবিন দাক এদিন কিন্তু বিপদত পেলাব সেইটোৱে হ'ল কিন্তু ভবা নাছিলো যে সি নিক্ষেপ কৰি পেলাব একেবাৰে বহুত বাৰ বাধা দিছিলো যে সিদ্ধাৰ্থক মানে দাদাকতো কৈছিলো যে ইয়াক অকমান নাকি লগাব লাগে আৰু ব্যৱহাৰ খুব বেয়া শাস্তি এটাই কথা এতিয়া শাস্তি কৰ্মৰ ফল পাইছেই আৰু জুবিন দাৰ হত্যাত যিহেতু গোচৰত অভিযুক্ত আৰু যেতিয়া তেওঁলোকৰ একেবাৰে ৰায়দান দিব যে তেওঁলোক সঁচাকে মানে হত্যাকাৰী হয় প্ৰমাণিত হ'ব এতিয়া যিবিলাক প্ৰমাণ আহিছে তো তেখেতৰ শাস্তিটো কি হ'ব যে ফাঁচী কাঠতে ওলাবিব লাগিব শ্যামকানু মহন্ত হ'ল এক মানে অসমত কালচাৰেল সিন্ডিকেট তৈয়াৰ কৰিছিলে আৰু এই ফেষ্টিভেল এনেকুৱা ধৰণৰ মহোৎসৱ এইবিলাক আমি আৰম্ভ কৰিছিলো অসমত আৰু তেওঁ আচলতে বহুতক ব্যৱহাৰ কৰিলে বহুত কণ্ঠশিল্পীক ব্যৱহাৰ কৰিলে বহুত কণ্ঠশিল্পীক মানে ব্যৱহাৰ কৰি তেওঁ অনুষ্ঠান পৰিৱেশন কৰায় আৰু অতি নিম্ন খাপৰ মানে এজন মানুহ আছিল কাৰণ কিয় সেই শ্যামকানু মহন্তই ৰঙালীত জুবিন দাক মই লৈ গৈছিলো আমি তেওঁ কিবা পেৰামটৰ কিবা কিবি এনেকুৱা এইবিলাক কিছুমান হেৰি মানে আনিছিলে আকাশত উৰা এইবিলাক সেইবিলাক অপেনিং কৰিবৰ কাৰণে জুবিন দাক লৈ গলো মই তাৰপিছত লৈ যোৱাৰ পিছত যেতিয়া জুবিন দা উঠিলে মই উঠিলো তাৰপিছত মোৰ তেতিয়া ৱাইফ মানে আমি বিয়া পতা নাছিলো তাইও গৈছিলে পিছত সেই পেমেণ্টটো আমাৰ পৰা লৈ লৈছিল কিমান মানে খাতৰা মানে পইচাৰ কাৰণে মানে শ্যামকানুৱে সব বিক্ৰী কৰিব পাৰিব সেইকাৰণে পইচাৰ কাৰণে জুবিন দাক মানে তেওঁ এনেকুৱা এটা মৃত্যুৰ মুখলৈ ঠেলি দিছে আৰু হত্যা নিচিনা এই ক্ষেত্ৰত জড়িত হৈ আছে শ্যামকানু মহন্তৰ নিচিনা মানুহ অসমত থাকিবই নালাগে অসমত থকাৰো দৰকাৰ নাই বৰ্জন বয়কট আৰু চিৰজীৱন জেলত থাকিব লাগিব মানুহ সন্দীপন গাৰ্গক মই ইমান নাজানো আৰু তেওঁক মই এতিয়াহে পটককে নহ'লে ক'ৰ পৰা মানে টপকিল এনেকুৱা নিচিনাই হ'ল দে হঠাৎ আহিলে জুবিন দা যদি কোনোবা আত্মীয় আছিলে কিন্তু মই ইমান বেছি নাজানিছিলো তেওঁৰ বিষয়ে জুবিন দা মুখতে শুনিলো নামটো এদিন তাৰপিছত দেখিলো ছিংগাপুৰত গৈছে দায়িত্ব আছিলে জুবিন দাক বচোৱাৰ ক্ষেত্ৰত কাৰণ কি জুবিন দা একদম ভাগৰুৱা হৈ গৈছিল দেখিছিলে আৰু জুবিন দা এনেকুৱা এটা সুস্থ অৱস্থাত নাই য'ত সাঁতুৰিব পাৰিব কিন্তু কি কাৰণত তেওঁ নিজে আগতে পানীত জাপ দি পিছত জুবিন দাই যেতিয়া জাপ দিছে বাধা নিদি জুবিন দাক বচাব নোৱাৰিলে কৰবাত নহয় কৰবাত তেওঁ দায়ী এতিয়া হয়তো তেওঁক মানে কোনোবাই নিৰ্দোষী বুলি কোনোবাই সজাব খুজিব পাৰে কিন্তু 110% তেওঁ নিৰ্দোষী নহয় তেওঁ দোষী হয় জুবিন দাৰ মৃত্যুৰ কাৰণে তেওঁ দায়ী হয় আৰু ইয়াত কি শাস্তি হ'ব সেইটো কিন্তু আইনে গম পাব শেখৰজ্যোতি গোস্বামী কিভাৱে আৰু কি শাস্তি হ'ব লাগে আচলতে দায়িত্বহীন বুলি ক'ব লাগিব কাৰণ জুবিন দাই বহুত বিশ্বাস কৰিছিলে বিশ্বাসঘাতকতা কৰিছে আৰু জুবিন দাৰ গাতে গা লাগি থকা সদায় আৰু সেইটো হিচাপত জুবিন দাক বচাই আনিব পাৰিব লাগিছিলে শেখৰে আৰু শেখৰক জুবিন দাই বহুত সেনেকুৱা দিছেও সুবিধা আজি শেখৰজ্যোতি গোস্বামী নামটো অসমত চিনাকি জুবিন দাৰ কাৰণে হৈছে
আৰু তেনেস্থলত মানুহজন মৃত্যুৰে যুঁজি আছে আৰু শেষৰে বচাই ননাটো সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু তাতে গম পায় যে তেওঁলোকে ক'ৰবাত অৱহেলা হেমাহি কৰিছে আৰু হয়তো ক'ৰবাত তেওঁলোকৰ কিবা এটা অভিপ্ৰায় থাকিব পাৰে। সেইকাৰণে কৈছো ক'ৰবাত দোষী আৰু সেইকাৰণে শাস্তি পাব লাগে। শাস্তিটো তেওঁলোকৰ এতিয়া শাস্তি সেয়াই আৰু যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে এইবিলাক মানুহ। অমৃতপ্ৰভা মহন্ত অমৃতপ্ৰভা মহন্ত মানে এতিয়া মানে বুলি কৈ থাকিলে এনেকুৱা হৈ যায় যে অমৃতপ্ৰভাক বচাবৰ কাৰণে বহুতে চেষ্টা কৰি আছে। এতিয়া অমৃতপ্ৰভাও কিন্তু ইমান সতী সাবিত্ৰী নহয় আৰু খুব কম দিনৰ ভিতৰতে কোনোবা এগৰাকীয়ে জুবিন দাক অমৃতপ্ৰভাৰ লগত গীত মানে পৰিৱেশন কৰিবৰ কাৰণে দিছিলে আৰু জুবিন দা সেনেকে গীত পৰিৱেশন কৰিবৰ কাৰণে আনিছিল। কাৰোবাৰ ওচৰত শিকি আছিলে তাই। তাৰপিছতে সেই আমাৰ মানে জুবিন দাৰ কাষৰে মানুহ মানে সংগীত শিল্পী। তাৰপিছত সেই অমৃতপ্ৰভা মহন্ত সংগীত শিল্পী হয় জানো? নহয় যোনে অমৃতপ্ৰভা মহন্ত আনিছিল? যোনে দিছিলে জুবিন দাক তেওঁলোকে দিছিলে আৰু আছিলেই কেইবাগৰাকীও। তাৰপিছত আকৌ তাই এণ্টি মাৰিছিলে। সেয়া আৰু নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ গৈ আচলতে নে কি বাৰু নাজানো, কিন্তু তাই গোটেই ঘটনাটোত জুবিন দাৰ লগত আছিল, ঠিকে আছে, সহশিল্পী হিচাপে গৈছিল তেতিয়াও ঠিকে আছে, কিন্তু জুবিন দাৰ মৃত্যু হ'ল, গোটেইখিনি তাই কেমেৰাত কেপচাৰ কৰি থাকিল। তাই জুবিন দাই ভাগৰুৱা হৈ গৈছে সেইবিলাকো দেখিছে। তাৰপিছত তাই জুবিন দাক উঠাই মানে অনাত বা সেইবিলাকত নাথাকি বা জুবিন দাক যে আপুনি নালাগে উঠি আহক হা, জুবিন দাক মানে যদি বাৰে বাৰে কোৱা হলে হয়তো চাগে কৰবাত মানে শুনিলে হয় যে বা আনিব পাৰিলে হয়, কিন্তু সেইখিনি নকৰি জুবিন দা এফালে সাঁতুৰি আছে, সিহঁতে একদম ফূৰ্তি তামাচা কৰি ওপৰত বোলে চিগাৰেট হুপি আছে। তো তাতোতকৈ আৰু মানে লজ্জাজনক আৰু গৰিহণা যোগ্য কাণ্ড কি হ'ব পাৰে। আৰু সেইকাৰণে কৈছো যে 110% দোষী এইবিলাক জুবিন দাৰ মৃত্যুৰ কাৰণে দায়ী। কাৰণ লগত থাকি, কাষত থাকি, ওচৰত থাকি যিহেতু বচাব নোৱাৰিলে, তাৰ মৃত্যুৰ ক্ষেত্ৰত বা এই হত্যাকাণ্ডটোত তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত অংশগ্ৰহণ কৰিছে। আৰু ইয়াত তেওঁলোকে এতিয়া যি কৰ্মফল পাইছে আৰু শাস্তিটো কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে। একেবাৰে এটা বাক্যত আকৌ কম, 2 PSৰ ক্ষেত্ৰত কি হ'ব লাগে? তেওঁলোকৰ ক্ষেত্ৰত মই ইমান একো নকওঁ, কিন্তু দেই তেওঁলোকৰ এতিয়া জুবিন দাই পইচা তেওঁলোকক থবলৈ দিয়ে বা তেনেকে থয়, কৰবাত নহয় কৰবাত এতিয়া ধৰক মানুহে ইমান বেছি পইচা পাতি পাব, তেতিয়া কৰবাত নহয় কৰবাত অকমান মানে লোভটো বাঢ়িব বা অকমান বিচলিত হ'ব। তেওঁলোক ইমান বেয়া নহয়, কাৰণ কিয় আমি লগ পাইছোতো। আৰু জুবিন দাক যথেষ্ট তেওঁলোকে মানে যিমানখিনি পাৰে চেষ্টা কৰিছিলে, কিন্তু তেওঁলোককো যদি তেওঁলোক ব্যৱহাৰ হোৱা নাই, সিদ্ধাৰ্থ শেখৰ বা শ্যামকানু কৰবাত ব্যৱহাৰ কৰিবও পাৰে, যদি তেওঁলোক ব্যৱহাৰ হোৱা নাই তেতিয়ালৈকে ঠিকে আছে, সেইটো মই এতিয়ালৈকে সঠিক নহয়। যদি তেওঁলোক ব্যৱহাৰ হৈছে, এই জুবিন দা গোটেই হত্যাকাণ্ড বা ষড়যন্ত্ৰটোত যদি তেওঁলোকো ক'ৰবাত মানে বলি হৈছে বা মানে বলি হৈছে বুলি ক'ব লাগিব, কাৰণ তেওঁলোকক যদি বক্ৰা বনাইছে তো নাজানো, কিন্তু আদাৰৱাইজ তেওঁলোক ইমান বেয়া নাছিল। আৰু তেওঁলোকৰ শাস্তিটো এতিয়া ইনভেষ্টিগেশ্যনৰ তদন্তত যি ওলাই সেয়া হওক, কিন্তু মই তেওঁলোকক মোৰ ফালৰ পৰা মই কিবা শাস্তি দিব লাগে বুলি মই মানে ডাইৰেক্টলি নকওঁ এইটো কাৰণেই, কাৰণ কি সেইখিনি আইনে যিহেতু তদন্ত চলাই আছে। কিন্তু টকা পইচাৰ ক্ষেত্ৰত ক'ৰবাত অলপ বিশ্বাসঘাতকতা কৰিছে যদিও জুবিন দাৰ মৃত্যুৰ লগত হয়তো ক'ৰবাত তেওঁলোক জড়িত নাই যেন লাগে। আৰু যদি আছে তেনেহ'লে কিন্তু মানে সেইটো এটা বৰ ডাঙৰ কথা হ'ব।